ভূপেন বৰা ডাঙৰীয়াই অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি পদটো বাদ দিব লাগে আৰু আহি থকা পঞ্চায়তৰ ৱাৰ্ড মেম্বাৰ ইলেকশ্যন খেলিব লাগে। আৰুতো মই কওঁ আজি ৰেকিবুদ্দিন আহমেদটো সি বাংলাদেশী হয়, সেইকাৰণে সি সেনেকৈ কয় পায় সি বাংলাদেশী, সি 1 নম্বৰ বাংলাদেশী হয় সি। আৰু সেইকাৰণে কথাখিনি কৈছে 2 নম্বৰ নহয়, 1 নম্বৰ বাংলাদেশী। আৰু এই বাংলাদেশীকেইটাক লৈ পেলাই ভূপেন বৰাই ঘূৰি ফুৰি আছে যে ৰাভা জাতিৰ ভাষা ইমপ্লিমেণ্ট কেতিয়া কৰিলে তেওঁলোকে। ভাষা হেৰাইছোঁ আমাৰ। ৰাভা জাতিৰ সংস্কৃতি বচাবৰ কাৰণে কংগ্ৰেছ দলে কি আঁচনি গ্ৰহণ কৰিছিলে সেইটো কথাখিনি কওক। গতিকে আজিৰ তাৰিখত ভূপেন বৰা আৰু ৰেকিবুদ্দিন আৰু তেওঁৰ সহপাঠীবিলাক পাগল আৰু ছাগল। 4 তাৰিখে যেতিয়া ৰিজাল্ট ওলাব, ভূপেন বৰা আৰু ৰেকিবুদ্দিনৰ যদি তেখেতসকলৰ যদি জ্বৰ হয়, বিপি যদি বাঢ়ি যায়, মই এনেকুৱা এটা টেবলেট দিম তেওঁলোকৰ বিপি 160ৰ পৰা তেওঁলোকৰ ল' প্ৰেছাৰ হৈ যাব। আজি ভূপেন বৰাই কওকচোন ৰাভা হাছং অট'নমাছ কাউন্সিলত তেখেতসকলে 2013 চনৰ আগত গুলীয়াই মাৰা নাই বুলি কওক। ভূপেন বৰাই আজি কওক 2013 চনৰ আগত যিমান হাজাৰৰ অধিক মানুহ যে ঘূণীয়া হ'ল সেইটো আমাৰ চৰকাৰ হোৱা নাই বুলি কওক। তেওঁলোকে যে গুৱাহাটী হাইকোৰ্টত গৈ কেছ কৰিহে আমি যে নিৰ্বাচন পাতিব লগা হ'ল সেই কথা তেওঁ কওক। আহি থকা দিন ৰাভা হাছং অট'নমাছ কাউন্সিলত তেখেতসকলে কিমান কৰোৰ দিব সেই কথাখিনি কওক। 2006 চনত তেখেতসকলে ৰাভা হাছং অট'নমাছ কাউন্সিল তাৰমানে পাৰ্লিয়ামেণ্টত ফৰেষ্ট ডুৱেলাৰ এক হ'ল কেইজনক মাটিপট্টা দিলে। আজি হেমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত মাটিপট্টা আৰম্ভ হৈছে। ইয়াত ৰাভা মানুহে ফৰেষ্ট ইয়াত আৰম্ভ হোৱাৰ আগৰ পৰাই আজি হাজাৰ বছৰ আগৰ পৰা আছে জনজাতি খিলঞ্জীয়া মানুহবিলাকক কিমানজন মানুহক বিনা পইচা মাটিপট্টা দিলে সেই ইছ্যুৰ এজেণ্ডাত কওক। সেই ইছ্যুৰ এজেণ্ডাক কৈ পেলাই তেখেতে ইছ্যু ডাইভাৰ্ট কৰিলে কেনেকৈ হ'ব। ৰেকিবুদ্দিন তেখেতে কৈ থাকে ৰেকিবুদ্দিনটো কোন হয়, মইতো ৰেকিবুদ্দিনক চিনি নাপাওঁ। মই এটা মানুহক চিনি পাওঁ যিকেইজন ৰেকিবুদ্দিনে মানে গৰমৰ জুলাই মাহতো কোট পিন্ধি ঘূৰি ফুৰে, মই তাক চিনি পাওঁ। আৰু এটা ভূপেন বৰাক মই চিনি পাওঁ যিজন মানুহ কোনোবাৰ জিকিবই নোৱাৰে। আৰু আমাৰ যদি যৌথ সংগ্ৰাম সমিতি যদি আমি জিকিব নোৱাৰক আমাৰ সভাপতি নহ'লেহেঁতেন, আমি নাপাতিলেহেঁতেন। গতিকে তেনে এক নিৰ্লজ্জভাৱে তেখেতসকলে কথাবিলাক যে কয়, মই আচৰিত পাইছোঁ যে ভাৰতীয় জাতীয় কংগ্ৰেছৰ এটা গৌৰৱজল ইতিহাস আছে, এই গৌৰৱজল ইতিহাস থকা দলটোৱে যদি যৌথ সংগ্ৰাম সমিতিক ভয় খায়, যদি ভয় খাইছে তেখেতসকলে টংগেশ্বৰ ৰাভাক যদি ভয় খাইছে, আৰু সেইকাৰণে মই আহ্বান জনাইছোঁ ভূপেন বৰা ডাঙৰীয়াই অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি পদটো বাদ দিব লাগে আৰু আহি থকা পঞ্চায়তৰ ৱাৰ্ড মেম্বাৰ ইলেকশ্যন খেলিব লাগে। আৰু খেলি সি কোনোবা এটা পঞ্চায়তৰ সভাপতি হ'ব লাগে আৰু সি আৰামকৈ জীৱন যাপন কৰিব লাগে। এইবিলাক কষ্ট কৰি তাৰ কোনো লাভ নহ'ব, কাৰণ সি হাৰিবই। গতিকে তেওঁ আজিৰ তাৰিখত পঞ্চায়তৰ সভাপতি হোৱাৰ কাৰণে যোগ্য। মোৰ ওচৰত ধুনীয়া টেবলেট আছে আৰু সেই টেবলেটটো যদি তেখেতসকলে ল'ব আহে বিনা পইচা মই টেবলেটটো খুৱাই দিম, ৰেকিবুদ্দিন আহমেদক মই ভাল কৰাই দিম। মই সেই কথাখিনি ক'লোঁ। মোৰ উপাধি টংগেশ্বৰ ৰাভা নহয় নেকি, হয় নে নহয়? ৰেকিবুদ্দিন আহমেদ আলি এটা ঘৰতে চাবিচোন। আৰুতো মই কওঁ আজি ৰেকিবুদ্দিন আহমেদটো সি বাংলাদেশী হয়, সেইকাৰণে সি সেনেকৈ কয় পায় সি বাংলাদেশী, সি 1 নম্বৰ বাংলাদেশী হয় সি। আৰু সেইকাৰণে কথাখিনি কৈছে 2 নম্বৰ নহয়, 1 নম্বৰ বাংলাদেশী। আৰু এই বাংলাদেশীকেইটাক লৈ পেলাই ভূপেন বৰাই ঘূৰি ফুৰি আছে। গতিকে কংগ্ৰেছৰ দ্বাৰা কৰি কাপোৰটো ৰঞ্জন ৰাভাই ইলেকশ্যন কৰিছে কংগ্ৰেছৰ হাতত এতিয়া ইছ্যু নাই। গোটেইবিলাক ক্ষেত্ৰত ইছ্যু নাই। এতিয়া আমাৰ বেবাক ৰাভা কৌৰৰ সভাপতিজন কোন? অমৰ সিং কোচ। কি মানুহ? ৰাভা মানুহ। আৰু এনেকুৱা কিছুমান কোচ টাইটেল লেখা মানুহ থাকিব, সি ৰাভা মানুহ নহয়। এতিয়া কোচ ৰাজবংশী যে বুলি কৈ আছে, কোন সি? কোচ ৰাজবংশী নহয়। ৰাভা মানুহ আমাৰ চৰকাৰ লিখা আছে, ৰাভা মানুহ আমাৰ পাটগিৰি লিখা আছে, ৰাভা মানুহ আমাৰ ঠাকুৰীয়া লিখা আছে, ৰাভা মানুহ আমাৰ দলৈ লিখা আছে। তেওঁলোকে তাত কিয় সোমাইছে? তাৰ পৰিৱৰ্তে তেখেতসকলে কওক যে ৰাভা জাতিৰ ভাষা ইমপ্লিমেণ্ট কেতিয়া কৰিলে তেওঁলোকে। ভাষা হেৰাইছোঁ আমাৰ। ৰাভা জাতিৰ সংস্কৃতি বচাবৰ কাৰণে কংগ্ৰেছ দলে কি আঁচনি গ্ৰহণ কৰিছিলে সেইটো কথাখিনি কওক। ৰাভা জাতিৰ মাটিৰ পট্টা দিবৰ কাৰণে তেখেতসকলে কি উদ্যোগ গ্ৰহণ কৰিছে সেই কথাখিনি তেখেতসকলে কওক। তাৰ পৰিৱৰ্তে আল্টু ফাল্টু কোনে কয়? পাগলেহে কয়। পাগলে নকয় কি, ছাগলে নাখায় কি। গতিকে আজিৰ তাৰিখত ভূপেন বৰা আৰু ৰেকিবুদ্দিন আৰু তেওঁৰ সহপাঠীবিলাক পাগল আৰু ছাগল। গতিকে সেইকাৰণে পাগলে নকয় কি, ছাগলে নাখায় কি। গতিকে যা তাক ক'ব, সেইটোলৈ টেনশ্যন কৰা নাই। তেওঁলোকৰ ভয় হৈছে, বিপি বাঢ়ি গ'ল। আৰু অৱশ্যে মই কিন্তু আৰু বিপিৰো ডাক্তৰ হয়। গতিকে 4 তাৰিখে যেতিয়া ৰিজাল্ট ওলাব, ভূপেন বৰা আৰু ৰেকিবুদ্দিনৰ যদি তেখেতসকলৰ যদি জ্বৰ হয়, বিপি যদি বাঢ়ি যায়, মই এনেকুৱা এটা টেবলেট দিম তেওঁলোকৰ বিপি 160ৰ পৰা তেওঁলোকৰ ল' প্ৰেছাৰ হৈ যাব। আমি NDA 36খন আসন আমি প্ৰতিদিন আগবঢ়াইছোঁ। আমি ভাৰতীয় জনতা পাৰ্টীৰ আমাৰ কেইখন আসন আমি সেই আসনলৈকে আমি যোৱা নাই। NDA আমি 36খনত প্ৰতিদিন আমি আগবঢ়াইছোঁ আৰু 36খনত আমি 100% আপোনালোকক আজি ক'লোঁ আমি জয়ী হ'ম। তাৰ কাৰণ কেইবাটাও, 2টা কাৰণ মই আপোনালোকক আগবঢ়ালোঁ।
আজি 2013 চনৰ আগৰ পৰিৱেশ যদি আপোনালোকে চায় দেখিবলৈ পাব গোটেই ৰাভা হাছং অট'নমাছ কাউন্সিল এক জয়াল পৰিৱেশ এটা জাতি আনটো জাতিৰ পৰা সন্দেহ গুলি বাৰুদৰ দিন আৰু সেই সময়ৰ কংগ্ৰেছ নেতৃত্ব চৰকাৰখনে যিমানবোৰ আন্দোলনক গুলি হত্যা কৰি শ্বহীদ কৰিলে হাজাৰজন মানুহক পংগুত্ব জীৱন যাপন কৰিব কাৰণে বাধ্য কৰালে সেই পৰিৱেশলৈ কোনো মানুহে যাবলৈ নিবিচাৰে আৰু 2013 চনৰ পৰা 2025 চনলৈকে যদি চায় ৰাভা হাছং অট'নমাছ কাউন্সিল এলেকাত এটা শান্তিৰ পৰিৱেশ বিৰাজমান কৰিছে ৰাইজ সদায় শান্তিৰ পক্ষত থাকে ৰাইজ সদায় উন্নয়নৰ পক্ষত থাকে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত অসমখন যেনেকৈ আগবাঢ়িছে যি উন্নয়নৰ পথত আগবাঢ়িছে শিশু মহিলা ছাত্ৰ ছাত্ৰীকে আদি কৰি সকলো মানুহক যি জনমুখী যি আঁচনিৰ দ্বাৰা অসমখনক আগুৱাই নিয়াৰ যি প্ৰায়শাৰে যিখন অসমখন আগুৱাই লৈ গৈছে তাৰ ওপৰত দৃষ্টিভংগী ৰাখি আৰু ভাৰতীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই ভাৰতবৰ্ষক যিধৰণে বিশ্বৰ মানচিত্ৰত এটা সন্মানৰ গতি দিবৰ কাৰণে সক্ষম হৈছে গতিকে এইবোৰ কথাবিলাকৰ ওপৰত ভিত্তি ৰাখি আমি 36খন আসনত 36খনে জয়ী হ'ম কাৰণ আজি ভাৰতবৰ্ষত কংগ্ৰেছ দল একেবাৰে নিষ্প্ৰভ কতই তেখেতসকলে জিকিব নোৱাৰে তেখেতসকলৰ মিছন নাই তেখেতসকলে ভিজন নাই আৰু তেখেতসকলে ৰাভা হাছং অট'নমাছ কাউন্সিলত পুনৰ শাসনত আহিলে অশান্তিৰ বীজ সিঁচিব বুলি ৰাভা হাছং অট'নমাছ কাউন্সিলৰ 7 লাখ জনসাধাৰণ অৱগত আৰু সেইকাৰণে 36খন আসনত 36খনতে আমি এনডিএ প্ৰাৰ্থী নিৰ্বাচিত হ'ব 100% শুদ্ধ আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ